নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম আমি আলোচনা কৰি আছো সিটেট আসামিজ ল্যাঙ্গুৱেজ প্ৰিপাৰেচন সিটেটৰ অসমীয়া ভাষাৰ প্ৰস্তুতি আৰু আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম প্ৰশ্ন উত্তৰ সিৰিজ পাৰ্ট 13 আৰু এই পাৰ্ট 13 ৰ ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে পাৰ্ট 12 ৰ শেষত আপোনালোকক এটা প্ৰশ্ন সোধা হৈছিল প্ৰশ্নটোৰ বেছিভাগে শুদ্ধ উত্তৰ দিছে কমেন্ট বক্সত সকলোলৈ ধন্যবাদ থাকিল প্ৰশ্নটো আছিল ভাষিক বৈচিত্ৰ্য বা ভিন্নতা থকা শ্ৰেণী কথা এটাত সুষম শিক্ষণৰ পৰিৱেশ এটা নিশ্চিত কৰিবলৈ তলৰ কোনটো প্ৰক্ৰিয়াৰ ব্যৱহাৰ কৰা উচিত এটা ক্লাছৰুমত যদি ভাষিক বৈচিত্ৰ্য থাকে বা বিভিন্ন ভাষাৰ ল'ৰা ছোৱালী তাত থাকে অসমীয়া হ'ব পাৰে বাংলা হ'ব পাৰে হিন্দী হ'ব পাৰে বিভিন্ন ভাষাৰ ল'ৰা ছোৱালী সেই ক্লাছৰুমটোত আছে যাক ল্যাঙ্গুৱেজ ডাইভাৰ্চিটি বুলিও কোৱা হয় গতিকে তেনেকুৱা এটা শ্ৰেণী কথাত যদি সুষম শিক্ষণৰ পৰিৱেশ এটা গঢ়ি তুলিব লাগে তেনেহলে তলত দিয়া কোনটো প্ৰক্ৰিয়া ব্যৱহাৰ কৰিব লাগিব শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 2 গঠনমূলক বাৰ্তা বিনিময় কৰা আৰু শিক্ষণ আৰু যোগাযোগ উন্নত কৰাকৈ বিভিন্ন কাৰ্য কৰা যে ইয়াত যিমানবিলাক বাৰ্তা বিনিময় হ'ব সেই শ্ৰেণী কথাটোত সকলোবোৰ বাৰ্তা বিনিময় সকলোবোৰ কথাবৰ্তাই গঠনমূলক হ'ব লাগিব আৰু এই ক্ষেত্ৰত শিক্ষকজনৰ যথেষ্ট ৰোল থাকে শিক্ষকজনে সাধাৰণতে সেই গোটেইকেইটা ভাষাৰে তেওঁৰ নলেজ থকাটো প্ৰয়োজন হয় যাতে ছাত্ৰ-ছাত্ৰীসকলৰ মনৰ ভাৱবোৰ তেওঁ বুজিব পাৰে কাৰণ আমি সকলোৱে জানো যে প্ৰতিটো ভাষাৰে স্বকীয় এটা বৈশিষ্ট্য থাকে বা তাৰ সৌন্দৰ্য থাকে শিক্ষকজনে তেওঁলোকৰ মনৰ যিবিলাক ভাৱ সেই ভাৱবিলাক ছাত্ৰ-ছাত্ৰীসকলৰ ভাৱ বুজিব পাৰিব লাগিব তাৰ ওপৰত এই শিক্ষণ যেটো কাৰ্য সেই শিক্ষণ কাৰ্যটো বা যোগাযোগটো যাতে বেছি উন্নত হয় তাৰ কাৰণে বিভিন্ন কাৰ্য ল'ব লাগিব বিভিন্ন পদ্ধতিৰ জৰিয়তে বিভিন্ন এপ্ৰ'চৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক শিকোৱাৰ ব্যৱস্থা কৰিব লাগিব গতিকে এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপচন নম্বৰ 2 এতিয়া আহিছো পাৰ্ট 13 ৰ ভিডিঅ'টিলৈ আৰু এই ভিডিঅ'টিত আমি আলোচনা কৰিম 2014 চনৰ ছেপ্টেম্বৰ মাহৰ পেপাৰ 2 ৰ প্ৰশ্নবোৰ প্ৰথম প্ৰশ্নটো হৈছে কমিউনিকেটিভ ভাষা শিক্ষা হৈছে যে কেনে ধৰণৰ ভাষা শিক্ষা কমিউনিকেটিভ ভাষা শিক্ষা বুলি কোৱা হয় আমি অলৰেডি কমিউনিকেটিভ এপ্ৰ'চ বা যোগাযোগ পদ্ধতিৰ বিষয়ে আমি আলোচনা কৰিছো যদি আপোনালোকে এই ভিডিঅ'টি চোৱা নাই তেনেহলে চাই ল'ব যে কমিউনিকেটিভ যেটো ভাষা শিক্ষা তাত যোগাযোগৰ মাধ্যমেৰে শিকোৱা হয় যে ল'ৰা ছোৱালীক কথা পাতিব দিয়া হয় আৰু তাত হলহলীয়াকৈ ক'ব পৰাটোক বেছি গুৰুত্ব দিয়া হয় সেই বুলি গ্ৰামাৰৰ ওপৰতো গুৰুত্ব দিয়া হয় যিখিনি মিনিমাম গ্ৰামাৰ জানিব লাগে এটা বাক্য ক'বলৈ সেই গ্ৰামাৰখিনি শিকোৱা হয় বা শ্ৰৱণ কথন পঠন সকলোবোৰে তাত শিকোৱা হয় কিন্তু বেছি গুৰুত্ব দিয়া হয় হলহলীয়াকৈ ক'ব পৰাহত গতিকে এই ক্ষেত্ৰত আমি যদি ক'ব যাওঁ ইয়াত অপচন নম্বৰ যেটো 1 আছে এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ যে কথন শ্ৰৱণ পঠন আৰু লিখনৰ দৰে গ্ৰহণীয় আৰু ফলপ্ৰদ দক্ষতাৰ বিকাশ ইয়াতে সকলোবোৰ দক্ষতাৰে বিকাশ কৰা হয় যেটো আমাৰ ল্যাঙ্গুৱেজ স্কিল আছে ভাষা কৌশল আছে কথন শ্ৰৱণ পঠন আৰু লিখন এই গোটেইকেইটাৰে ইয়াতে দক্ষতাৰ বিকাশ কৰা হয় কিন্তু বেছি গুৰুত্ব দিয়া হয় হলহলীয়াকৈ ক'ব পৰাৰ ওপৰত এতিয়া আহিছো আমি 2 নম্বৰ প্ৰশ্নটোলৈ ছাত্ৰ-ছাত্ৰীৰ নিজৰ শিক্ষাৰ কাৰণে তলত কোনটো উপযুক্ত যে ছাত্ৰ-ছাত্ৰীসকলৰ নিজৰ শিক্ষাৰ বাবে তলৰ কোনটো উপযুক্ত হ'ব ইয়াতে 4টা অপচন দিয়া হৈছে প্ৰথম অপচনটো হৈছে ভাষা দক্ষতা বৃদ্ধিৰ বাবে অজস্ৰ হোমৱৰ্ক অজস্ৰ যেতিয়া হোমৱৰ্ক দিব তেওঁলোকে বোজা অনুভৱ কৰিব গতিকে এইটো উত্তৰ হ'ব নোৱাৰে 2 নম্বৰটো হৈছে ছাত্ৰ-ছাত্ৰীয়ে কেনেকৈ ভালকৈ শিকিব পাৰিব সেই ক্ষেত্ৰত নিজা সিদ্ধান্ত ল'বলৈ নিৰুৎসাহিত কৰাটো নিৰুৎসাহ কৰাটো ইয়াৰ উত্তৰ হ'ব নোৱাৰে কাৰণ আমি ছাত্ৰ-ছাত্ৰীসকলক কেনেদৰে ভালকৈ শিকিবলৈ তাৰ কাৰণে আমি উৎসাহ দিব লাগিব নিৰুৎসাহ কৰাটো উচিত নহয় গতিকে এটো ইয়াৰ উত্তৰ নহয় যদি 3 নম্বৰ যেটো অপচনটো যদি চাও কথা পতা আৰু নেটৱৰ্কত প্ৰযুক্তিৰ ব্যৱহাৰ কৰাটো এটো ইয়াৰ উপযুক্ত উত্তৰ নহয় কাৰণ কথা পাতিলে বা প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰিলে যে সেই ছাত্ৰবোৰৰ দক্ষতা বিকাশ হ'ব বা তেওঁলোকে নিজে শিকিব পাৰিব হেতু নহয় গতিকে এটো ইয়াৰ উত্তৰ হ'ব নোৱাৰে যেটো অপচন নম্বৰ 4 হ'ব এটো ইয়াৰ শুদ্ধ উত্তৰ কাৰণ ছাত্ৰ-ছাত্ৰীক অধিক প্ৰশ্ন কৰিবলৈ উৎসাহিত কৰা যেতিয়া ছাত্ৰ-ছাত্ৰীসকলে অধিক প্ৰশ্ন কৰিব তেতিয়া হেতু নিজৰ শিক্ষাৰ বিকাশ ঘটিব কাৰণ এই বিষয়ে আমি আগতেও আলোচনা কৰিছো যে ছাত্ৰ-ছাত্ৰীসকলৰ মনত যিবিলাক ভাৱ থাকে মনত যিবিলাক হিহঁতৰ কথা থাকে মনত যিবিলাক প্ৰশ্ন থাকে সেই প্ৰশ্নবিলাক যদি শিক্ষকৰ ওচৰত কৰিব তেতিয়াহে তেওঁলোকৰ ডাউটবিলাক ক্লিয়াৰ হয় আৰু সেই বিষয়টোৰ ওপৰত হিহঁতৰ অধিক জ্ঞান আহৰণ কৰিব পাৰে গতিকে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ যদি শিক্ষাৰ যদি বিকাশ কৰিব লগা হয় তেনেহলে ছাত্ৰ-ছাত্ৰীসকলে প্ৰশ্ন কৰিব লাগিব আৰু শিক্ষকসকলে সেইভাবে প্ৰশ্ন কৰিব ক'ব লাগে ছাত্ৰ-ছাত্ৰীসকলক আৰু তাৰ বাবে উৎসাহ দিব লাগে যে প্ৰশ্ন কৰিবলৈ বহুত ছাত্ৰ-ছাত্ৰীয়ে ভয় কৰি থাকে বা লাজ কৰে গতিকে এই প্ৰশ্ন কৰিবলৈ হিহঁতক উৎসাহে জনাব লাগিব যিমানে প্ৰশ্ন কৰিব সিমানে হিহঁতে শিকিব পাৰিব এতিয়া আহিছো কুৱেশ্যন নম্বৰ 3 লৈকে ভাষা তথা কোৱা কাৰ্যত পলম কৰা কম বয়সীয়া শিকাৰক অনুপ্ৰাণিত কৰাৰ বাবে আটাইতকৈ উত্তম উপায়টো হৈছে যে ইয়াতে কৈছে যে কোৱা কাৰ্য বা ভাষা এটা যেতিয়া কয় সেই সময়ত পলম কৰি তাৰ উত্তৰবোৰ দিয়ে বা পলম কৰি কথাবোৰ কয়
তাৰ লগতে কম বয়সীয়াও হয় শিকাৰুজন বা শিক্ষাৰ্থীজন তেনেকুৱা যদি শিক্ষাৰ্থীক আমি অনুপ্ৰাণিত কৰাৰ বাবে তলৰ কোনটো উত্তম উপায় হ'ব প্ৰথমটোত কৈছে স্পীচ থেৰাপিষ্টৰ দ্বাৰা ভাষণৰ ব্যৱস্থা গতিকে স্পীচ থেৰাপিষ্ট যিবিলাকৰ অক্ষমতা থাকে যে কথা কোৱাত সিহঁতৰ অক্ষমতা আছে এইটো এটা ডিজিজ সেইবিলাককহে স্পীচ থেৰাপি দিয়া হয় গতিকে এইটো এটা কোনো বেমাৰ নহয় গতিকে সেইবাবে এইটো অপশ্যন ভুল হ'ব 2 নম্বৰটো যদি চাওঁ শিক্ষকে সঘনাই শুধৰাই দিয়া আমি আগতো এই বিষয়ে আলোচনা কৰিছো যেতিয়া সঘনাই শুধৰাই দিয়াটো কেতিয়াও ভাল অভ্যাস নহয় শিক্ষকসকলে সঘনাই শুধৰাই থাকিব নালাগে পিছত সিহঁতক শুধৰাই দিব লাগে বেছিকৈ যদি আমি শুধৰাবলৈ যাওঁ সিহঁতে কথা ক'বলৈ ভয় কৰা হ'ব 3 নম্বৰ যেটো অপচনটো চাওঁ সিহঁতৰ কথোপকথন বাণীবদ্ধ কৰি বিশ্লেষণ কৰা যে সিহঁতৰ কথোপকথনবোৰ আমি ৰেকৰ্ডিং কৰিব লাগিব আৰু তাৰ পিছত ক'ত কি ভুল হৈছে সেইবিলাক আমি বিশ্লেষণ কৰিব লাগিব 4 নম্বৰত কৈছে ইজনে সিজনৰ লগত কথোপকথন কৰিবলৈ উৎসাহিত কৰা যে ইজনে সিজনৰ লগত পৰস্পৰে যাতে কথা বতৰা পাতে তাৰ বাবে তেওঁলোকক উৎসাহিত কৰা এতিয়া 3 বা 4 নম্বৰৰ ভিতৰত হ'ব এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰটো যে ইজনে সিজনৰ লগত কথোপকথন কৰিবলৈ উৎসাহিত কৰিব লাগিব যাতে সিহঁতে পৰস্পৰে কথা পাতে কথা কোৱা যেটো কাৰ্য হেতু সিহঁতে ডেভেলপ কৰিব পাৰিব য'ত সিহঁতৰ পলম হয় কিবা এটা প্ৰশ্ন সুধিলে হয়তো তেওঁ উত্তৰ দিবলৈ অলপমান পলম হয় গতিকে যিমানে কথা পাতিব ইজনে সিজনৰ লগত হিমানে তেওঁৰ এই সমস্যাটো সমাধান হৈ যাব এতিয়া 3 নম্বৰ অপচনটো কিয় নহয় কাৰণ এতিয়া প্ৰশ্নটোত আমি চাব লাগিব যে ইয়াতে কম বয়সীয়া বুলি লিখা আছে গতিকে কম বয়সীয়া ছাত্ৰ এজনক আমি বাণীবদ্ধ কৰি তেওঁ ৰেকৰ্ডিংটো বিশ্লেষণ কৰাটো আসলে সম্ভৱ নহব কাৰণ এইবিলাক আমি যেতিয়া ডাঙৰ হ'ব তেতিয়াহে আমি এইবিলাক কৰিব পাৰো যেহেতু কম বয়সীয়া ছাত্ৰ গতিকে ইজনে সিজনৰ লগত কথোপকথন কৰি উৎসাহিত কৰিব লাগিব গতিকে এইটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব গতিকে মই এইটোৱে ক'ব বিচাৰো প্ৰশ্নবোৰ আপোনালোকে ভালদৰে পঢ়ি চাব প্ৰতিটো শব্দই পঢ়ি চাব আৰু ইয়াতে শব্দৰ বহুত খেল হয় সিটেট এক্সামত গতিকে এটা শব্দৰ কাৰণে কিছুমান অপচন আমি ৰিজেক্ট কৰি দিব লগা হয় গতিকে প্ৰশ্নবোৰ আপোনালোকে ভালদৰে চাব আৰু অপচনবোৰ চুজ কৰোতে বেছি খৰধৰ কৰিব নালাগে ভাবি চিন্তি উত্তৰবোৰ বা অপচনবোৰ আমি চুজ কৰিব লাগে এতিয়া আহিছো নেক্সট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 4 লৈকে ব্যাকৰণ শিক্ষাৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ যে ব্যাকৰণ যে শিক্ষা দিয়া হয় এই শিক্ষাটোৰ ক্ষেত্ৰত কোনটো তলৰ শুদ্ধ হ'ব আমি সকলোৱে জানো আগৰ আমি ভিডিওটো আলোচনা কৰিছো ব্যাকৰণ শিকোৱা হয় যাতে ছাত্ৰ-ছাত্ৰীসকলে ভাষা এটাত কেনে ধৰণৰ ব্যাকৰণ ব্যৱহাৰ কৰা হয় বা বাক্য এটাত কেনে ধৰণৰ ব্যাকৰণ ব্যৱহাৰ কৰা হয় সেই ব্যাকৰণ দিকবোৰ যাতে শিকিব পাৰে সেইভাবে আসলে ব্যাকৰণ শিকোৱা হয় যাতে সিহঁতে শুদ্ধকৈ এটা ভাষা ক'ব পাৰে শুদ্ধকৈ এটা বাক্য লিখিব পাৰে তাৰ বাবে ব্যাকৰণ শিকোৱা হয় আৰু সেইটো হৈছে ইয়াৰ উদ্দেশ্য এতিয়া আমি সাম অপচনবোৰত যে তাত কি লিখা আছে যেটো প্ৰথম অপচন আছে এটো ইয়াৰ শুদ্ধ উত্তৰ হয় যে ই শিক্ষাৰ্থীক নিজৰ বাবে ব্যাকৰণিক নিয়ম আৱিষ্কাৰ কৰাত জড়িত কৰাব পাৰে যেতিয়া আমি ব্যাকৰণবোৰ জানিম তেতিয়া আমি ব্যাকৰণৰ যিবিলাক নিয়ম আছে সেই নিয়মবিলাক আমি নিজে নিজে আৱিষ্কাৰ কৰিব পাৰিম এটা বাক্য দেখিলে আমি ক'ব পাৰিম যে সেই বাক্যটো কি টেন্সত লিখা হৈছে সেই বাক্যটোৰ কোনটো নাউন কোনটো প্ৰনাউন আমি ক'ব পাৰিম গতিকে এই ব্যাকৰণিক দিশবোৰ আমি নিজে নিজে আৱিষ্কাৰ কৰিব পাৰিম কৰবাত ভুল এটা বাক্য দেখিলে আমি নিজে ক'ব পাৰিম যে ইয়াতে ভুল হৈছে গতিকে শিক্ষাৰ্থীসকলৰ নিজৰ বাবে ব্যাকৰণিক যিবিলাক নিয়ম সেইবিলাক নিজে নিজে আৱিষ্কাৰ কৰিব পৰা হৈ যায় এতিয়া আহিছো কুৱেশ্যন নম্বৰ 5 লৈকে প্ৰতিকাৰমূলক বা ৰিমেডিয়েল শিক্ষা নিৰ্দেশিত হয় ইয়াৰ বিষয়ে আমি অলৰেডি আলোচনা কৰিছিলো প্ৰতিকাৰমূলক শিক্ষা বা ৰিমেডিয়েল শিক্ষা বুলি এটা ভিডিও আছে আপোনালোকে হেতু ভিডিও চাব পাৰে বেছি ভালদৰে বুজিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলে যিবিলাক শিকি থাকে ক্লাছৰুমত তাৰে মাজতে কিছু ছাত্ৰ-ছাত্ৰীৰ সেই পাঠসমূহত কিছু আখুৱা ৰৈ যায় কিছু দুৰ্বলতা হিহঁতৰ থাকে গতিকে শিক্ষকজনে পৰীক্ষা নিৰীক্ষা কৰি কোনজন ছাত্ৰৰ কি আখুৱা আছে সেইখিনি ধৰাত পেলায় আৰু তাৰ পিছত তেওঁ কি কৰা হয় সেই আখুৱাসমূহ সেই দুৰ্বলতাখিনি ভাল কৰাৰ বাবে প্ৰতিকাৰ কৰাৰ বাবে তেওঁক প্ৰতিকাৰমূলক বা ৰিমেডিয়েল শিক্ষা দিয়া হয় গতিকে ইয়াতে অপচনত আমি চাব লাগিব ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 2 শিকনৰ আখুৱা দূৰ কৰাত যে শিকনৰ যিবিলাক আখুৱা থাকে যিবিলাক অভাৱ থাকে যিবিলাক দুৰ্বলতা থাকে এই দুৰ্বলতাবিলাক দূৰ কৰাটোৱে হৈছে প্ৰতিকাৰমূলক শিক্ষাৰ উদ্দেশ্য নিশ্চয় বুজিব পাৰিছে যিবিলাকে সেই ভিডিওটি চাইছে তেওঁলোকে ভালদৰে বুজিব পাৰিছে আৰু যিবিলাকে চোৱা নাই আপোনালোকে সেই ভিডিওটি চাই ল'ব এতিয়া আহিছো কুৱেশ্যন নম্বৰ 6 লৈকে কথন আৰু লিখন কাৰ্যৰ তৎপৰ ফিডবেক দিয়া আৰু শিক্ষাৰ্থীক অধিক ফলপ্ৰসূ শিক্ষণত জড়িত হ'বলৈ শিকোৱাটো হৈছে এই প্ৰশ্নটো মই যোৱাকালি কমিউনিটি পোষ্টত মই পোষ্ট কৰিছিলো আৰু ইয়াতে 87% শুদ্ধ উত্তৰ দিছিলে 87% শুদ্ধ উত্তৰৰ ভোট দিছিলে গতিকে আপোনালোকৰ বেছিভাগে হয়তো ইয়াৰ উত্তৰটো জানে যে ইয়াতে কৈছে যে কথন আৰু লিখন কাৰ্যৰ তৎপৰ ফিডবেক দিয়া
কোৱা আৰু লিখাৰ যদি তৎক্ষণাত আমাক ফিডবেক দিয়া হয় যে ইয়াতে ভুল হ'ল ইয়াতে শুদ্ধ হ'ল এইখিনি ভাল হৈছে এইখিনি বেয়া হৈছে এইখিনি তৎপৰ যদি ফিডবেক দিয়া হয় কোৱা আৰু লিখাৰ ক্ষেত্ৰত আৰু শিক্ষাৰ্থীক অধিক ফলপ্ৰসূ শিক্ষণত জড়িত হ'বলৈ শিকোৱাটো হৈছে আৰু তাৰ লগতে ভুল য'ত হৈছে সেইখিনিটো চিনাক্ত হ'লেই ফিডবেক দিয়াই হ'ল কিন্তু তাৰ লগত আৰু সেই ছাত্ৰজনক অধিক ফলপ্ৰসূ শিক্ষণত জড়িত হ'বলৈ শিকাইছে গতিকে এই ব্যৱস্থাটো কি বুলি কোৱা হয় তলত চাৰিটা অপচন দিছে ফাইনেল পৰীক্ষা বুলি কয় টাৰ্ম টেষ্ট বুলি কয় ফৰ্মেটিভ এছেছমেণ্ট আৰু সামেটিভ এছেছমেণ্ট সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 3 ফৰ্মেটিভ এছেছমেণ্ট বুলি কোৱা হয় ইয়াৰ ওপৰতো আমি অলৰেডি এটা ভিডিঅ'ত আলোচনা কৰিছো আপোনালোকে চাব পাৰে সেই ভিডিঅ'ৰ টাইটেলত লিখা আছিল গঠনীয় মূল্যাঙ্কন বুলি লিখা আছে আৰু যোগাত্মক মূল্যাঙ্কন কাৰণ ফৰ্মেটিভ এছেছমেণ্টৰ অসমীয়াত কোৱা হয় গঠনীয় মূল্যাঙ্কন বুলি আৰু সামেটিভ এছেছমেণ্টক কোৱা হয় যোগাত্মক মূল্যাঙ্কন বুলি এতিয়া ফৰ্মেটিভ এছেছমেণ্ট হৈছে যিবিলাক আমাৰ পৰীক্ষা লোৱা হয় যিবিলাক আমাৰ শ্ৰেণীকোঠাত এক্সাম লোৱা হয় সেই এক্সামবিলাক লোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে ক'ত কি ভুল কৰিলে সেই ভুলবোৰ চিনাক্ত কৰি তেওঁলোকক আকৌ ৰিমেডিয়েল টিচিং দিয়া হয় প্ৰতিকাৰমূলক শিক্ষা দিয়া হয় আৰু সিহঁতৰ সেই ভুল বা দোষবিলাক আঁতৰোৱাৰ চেষ্টা কৰা হয় গতিকে এইটো ফৰ্মেটিভ এছেছমেণ্টত হয় আৰু এইটো সঘনাই এই এছেছমেণ্টবোৰ কৰি থকা হয় যেনে ধৰক আমাৰ ক্লাছ টেষ্টবোৰ লোৱা হয় প্ৰতিটো ক্লাছত হ'ব পাৰে সো পাঠ্যক্ৰম চলি থকা সময়তহে এই এছেছমেণ্টটো হয় এই পৰীক্ষাবিলাক হয় যেনে ধৰক ক্লাছটো চলি আছে চলি থকাৰ মাজতে এটা প্ৰশ্ন ছাত্ৰ-ছাত্ৰীক সোধা হ'ল ছাত্ৰ-ছাত্ৰীয়ে যদি ক'ব পাৰিছে ভালে যদি কোনোবা ছাত্ৰই পৰা নাই তেনেহ'লে তেওঁক আকৌ বুজাব লাগিব যে কি আচলতে ক'ব বিচৰা হৈছে গতিকে এনেদৰে ক্লাছ টেষ্টৰ জৰিয়তে ইউনিট টেষ্টৰ জৰিয়তে আমি ফৰ্মেটিভ এছেছমেণ্ট কৰিব পাৰোঁ আৰু ফৰ্মেটিভ এছেছমেণ্টটো কোনো বছৰৰ শেষত নহয় এইটো ক্লাছ বা পাঠ্যক্ৰমৰ মাজতে এই এছেছমেণ্টটো বা পৰীক্ষাবোৰ লোৱা হয় আৰু ছাত্ৰ-ছাত্ৰীৰ য'ত আখোৱা থাকে সেইবোৰ সিহঁতৰ অভাৱবোৰ পূৰণ কৰা হয় কিন্তু সামেটিভ যেটো এছেছমেণ্ট 4 নম্বৰত আছে তাত হয় কি ধৰা বছৰৰ শেষত এটা পৰীক্ষা লোৱা হ'ল আৰু তাত ছাত্ৰ-ছাত্ৰীসকলৰ মূল্যাঙ্কন কৰা হ'ল যে কোনজন ছাত্ৰ ভাল কোনজন ছাত্ৰই শিকিব পাৰিছিল কোনজন ছাত্ৰই শিকিব নোৱাৰিলে কিন্তু তাত সেই ছাত্ৰজনক শিকিব নোৱাৰা কথাবোৰ আৰু পুনৰবাৰ শিকোৱাৰ কোনো অপচন নাথাকে কাৰণ আমি জানো যে বছৰিকা পৰীক্ষাত যোনে যিমান নম্বৰ পাইছে পাছ কৰি গ'ল 30 পোৱাজনো পাছ কৰিল 40 জনো পাছ কৰিলে কিন্তু 40 বা 30 পোৱাজনে বহু কথা নজনাকৈ পাছ কৰি গ'ল গতিকে তাত আৰু শিকোৱাৰ কোনো স্থল নাই গতিকে হেতু হৈছে সামেটিভ যেটো ইয়াতে 1 নম্বৰ অপচনত দিয়া আছে ফাইনেল পৰীক্ষা এটো সামেটিভ এছেছমেণ্টত পৰিব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 3 এতিয়া আছে কোৱেশ্চন নম্বৰ 7 লৈকে পাঠ্যপুথিৰ তথ্যৰ যুক্তি সিদ্ধান্ত শব্দৰ ক্ষিপ্ৰ চিনাক্তকৰণ অনুসন্ধান প্ৰক্ৰিয়া আৰু শব্দ সম্ভাৰৰ জ্ঞান এই দক্ষতাবোৰ তলৰ কোনটোৰ লগত সম্পৰ্কিত যে আমি পাঠ্যপুথিৰ তথ্যবিলাক যদি আমি যুক্তি সহকাৰে বুজিব পাৰো শব্দৰ যিবিলাক ক্ষিপ্ৰ চিনাক্তকৰণ শব্দবোৰো আমি চিনি পাইছো আৰু আমাৰ শব্দ সম্ভাৰৰো জ্ঞান আছে যে কোনটো শব্দ কি বুজাইছে সকলোবোৰ আমি যদি জানিব পাৰো তেনেহলে এই দক্ষতা তলৰ কোনটোৰ লগত আমি সম্পৰ্ক কৰিব পাৰো প্ৰথমটো হৈছে নিৰ্দিষ্ট তথ্য শ্ৰৱণ দ্বিতীয়টো হৈছে কম্প্ৰিহেনচন পঠন তৃতীয়টো হৈছে আবেগিক সঁহাৰি আৰু চতুৰ্থটো হৈছে ধাৰণাবোৰৰ মৌখিক প্ৰকাশ গতিকে ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ 2 কম্প্ৰিহেনচন পঠন কাৰণ কম্প্ৰিহেনচন পঠনৰ বিষয়ে আমি অলৰেডি ডিসকাস কৰিছো যে কম্প্ৰিহেনচন মানে হৈছে আমি যেতিয়া বুজিবলৈ সক্ষম হওঁ কোনো এটা পাঠ ভালদৰে তেতিয়া এটা কম্প্ৰিহেনচন বুলি কয় আমি কম্প্ৰিহেনচন পঠন কৰিব লাগিলে সেই পাঠটোৰ বিষয়ে আমি সকলোবোৰ জানিব লাগিব পাঠটোৰ লাইনবিলাক বুজি পাব লাগিব তাত ব্যৱহাৰ কৰা শব্দবোৰৰ অৰ্থ আমি জানিব লাগিব বা তাত কেনে ধৰণৰ শব্দ সম্ভাৰৰ আছে হেবিলাক আমি জানিব লাগিব গতিকে আমি প্ৰশ্নটোৰ মতে পাঠ্যপুথিৰ তথ্যৰ যুক্তি সিদ্ধান্ত তাৰ ক্ষিপ্ৰ চিনাক্তকৰণ শব্দবিলাকো চিনি পাইছো বা শব্দ সম্ভাৰৰ জ্ঞানো আছে তাৰ মানে ইয়াক কি বুলি কোৱা হ'ব তেনেকুৱা ধৰণৰ পঠনক কম্প্ৰিহেনচন পঠন বুলি কোৱা হয় এতিয়া আছো আমি কোৱেশ্চন নম্বৰ 8 লৈ অনুমান বা প্ৰেডিকচন তলৰ কোনটোৰ উপদক্ষতা ৰূপে জড়িত যে লাৰ্নিংত আমি কেতিয়াবা প্ৰেডিকচন কৰিব লগা হয় অনুমান কৰিব লগা হয় গতিকে তলৰ কোনটো প্ৰেডিকচনৰ উপদক্ষতা ৰূপে জড়িত হয় ড্ৰাফটিং সামাৰাইজিং নোট টেকিং আৰু ৰিডিং ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 4 ৰিডিং যে প্ৰেডিকচনটো হৈছে ৰিডিংৰ এটা উপদক্ষতা যে আমি ৰিডিং কৰিলে পঢ়িলে আমি কেতিয়াবা প্ৰেডিকচন কৰিব লগা হয় অনুমান কৰিব লগা হয় যেনে ধৰক টাইটেলটো পঢ়াৰ লগে লগে আমি এটা অনুমান কৰো যে এই টাইটেলটোৱে নিশ্চয় অমুকৰ কথাই ক'ব বিচাৰিছে বা এনেকুৱা এটা ঘটনাৰ কথাই কৈছে আমি টাইটেলটো পঢ়িয়ে আমি এটা আইডিয়া কৰিলো আমি পিছৰখিনি পঢ়াই নাই ডিটেইলছখিনি গতিকে ইয়াত আমি কি কৰিছো প্ৰেডিকচন কৰিছো এখন যদি সেই আৰ্টিকলটোৰ মাজতে এখন ছবি থাকে এখন পিকচাৰ থাকে সেই পিকচাৰখন চাই আমি আইডিয়া কৰি লম প্ৰেডিকচন কৰিম যে এটো অমুক ছবিৰ কথাই হয়তো কৈছে এই ছবিখনত অমুকখিনিৰ কথাই হয়তো কৈছে যিবিলাক টাইটেল থাকে বা সাব টাইটেল থাকে বা পিকচাৰ থাকে এইবিলাকক আমি সাধাৰণতে পঢ়াৰ ক্ষেত্ৰত অনুমান কৰো প্ৰেডিকচন কৰি যাও গতিকে সেইভাবে প্ৰেডিকচন বা অনুমান হৈছে ৰিডিংৰ এটা উপদক্ষতা এতিয়া আইছো কোৱেশ্চন নম্বৰ 9 লৈকে লিখতে বা পঢ়ুতে
শিকাৰুৱে কিছুমান শব্দৰ অৰ্থ বুজি ব্যৱহাৰ কৰাত অসুবিধা পালে শিক্ষকে এতিয়া লিখতে বা পঢ়োতে ছাত্ৰ-ছাত্ৰীয়ে শব্দবোৰৰ অৰ্থ বুজি পোৱাত বা সেই শব্দবোৰৰ অৰ্থ বুজি তাক বাক্যত ব্যৱহাৰ কৰাত অসুবিধা পাইছে এতিয়া শিক্ষকজনে কি কৰিব চাৰিটা অপচন আছে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 3 শিকাৰুৰ মনোযোগ কিৱৰ্ড বা সূচক শব্দবোৰৰ প্ৰতি আকৰ্ষণ কৰি তেনে ধৰণৰ শব্দ শিকাব লাগে এতিয়া ছাত্ৰজনৰ যিবিলাক শব্দ লিখতে বা পঢ়োতে বা অৰ্থ বুজি পোৱাতে অসুবিধা হৈছে সেই শব্দবিলাকত গুৰুত্ব দিব লাগিব শিক্ষকজনে সেই শব্দবোৰ বা সূচক শব্দবোৰৰ প্ৰতি আকৰ্ষণ কৰি তুলিব লাগিব সেই শব্দবোৰ হিয়তক আকৰ্ষণীয়ভাৱে শিকাবলৈ চেষ্টা কৰিব লাগিব বিভিন্ন কাৰ্যৰ জৰিয়তে হিয়তক সেই শব্দবোৰ দিব লাগিব যাতে সেই শব্দবোৰৰ লগত হিয়তৰ এটা চিনাকি হৈছে আৰু তাৰ অৰ্থবোৰ বুজিব পৰাত সহায় হয় গতিকে তেনেধৰণে শব্দবোৰৰ প্ৰতি আকৰ্ষণ কৰি ছাত্ৰ-ছাত্ৰীসকলক শিকাব লাগিব এতিয়া আছে কুৱেশ্যন নম্বৰ 10 লৈকে গ্ৰহণযোগ্য উচ্চাৰণ প্ৰয়োগ কৰি শিক্ষাৰ্থীয়ে যেতিয়া ব্যাকৰণগতভাৱে শুদ্ধ আৰু উপযুক্ত প্ৰসংগত যুক্তিযুক্ত বাক্য ক'ব পাৰে তেতিয়া হেয়া হয় সৃজন শক্তি মূল্যায়নৰ অংশ কথন মূল্যায়নৰ অংশ লিখন মূল্যায়নৰ অংশ আৰু শ্ৰৱণ মূল্যায়নৰ অংশ ইয়াতে কৈছে যে গ্ৰহণযোগ্য বা উচিত উচ্চাৰণৰ প্ৰয়োগ কৰিছে ছাত্ৰ-ছাত্ৰীসকলে আৰু তেওঁলোকে ব্যাকৰণগতভাৱে শুদ্ধ আৰু উপযুক্ত প্ৰসংগত যুক্তিযুক্ত বাক্য ক'ব পাৰে আৰু ব্যাকৰণগতভাৱে শুদ্ধ বাক্যও ক'ব পাৰে আৰু যুক্তিযুক্ত বাক্যও ক'ব পাৰে আৰু উচ্চাৰণৰ সঠিক এতিয়া তিনিটা কণ্ডিশ্যন দিছে উচ্চাৰণৰ সঠিক হয় ব্যাকৰণগতভাৱেও শুদ্ধ হয় আৰু যুক্তিযুক্ত বাক্য হয় গতিকে এই ক্ষেত্ৰত তলৰ কোনটো মূল্যাংকনৰ অংশ নিশ্চয় আপোনালোকে উত্তৰ কি হ'ব বুজিব পাৰিছে ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ 2 কথন মূল্যায়নৰ অংশ যে আমি অলৰেডি কথনৰ বিষয়ে আলোচনা কৰিছোৱে কথন বুলি কোৱাৰ লগে লগে মুখেৰে কোৱা সেই বাক্যষাৰৰ শুদ্ধ উচ্চাৰণ হ'ব লাগিব তাৰ ব্যাকৰণগতভাৱেও শুদ্ধ হ'ব লাগিব আৰু সেই বাক্যটোৰ কিবা এটা অৰ্থ থাকিব লাগিব যুক্তিযুক্ত হ'ব লাগিব তেতিয়াহে আমি কথন বুলি কওঁ মুখেৰে যিকোনো কথা ক'লে তাক কথন বুলি কোৱা নহয় শুদ্ধ উচ্চাৰণৰ সৈতে শুদ্ধ ব্যাকৰণ আৰু উচিত যুক্তিযুক্ত থকা বাক্যবোৰহে আমি কথন বুলি কওঁ গতিকে এই ক্ষেত্ৰত কথনৰ মূল্যায়ন হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এতিয়া আইছো কুৱেশ্যন নম্বৰ 11 লৈ শিশুকেন্দ্ৰিক শ্ৰেণীকোঠা এটাৰ বৈশিষ্ট্য হৈছে আমি আগৰ ভিডিঅ'টিত আলোচনা কৰিছিলোঁ শিশুকেন্দ্ৰিক শিক্ষা আৰু শিক্ষক কেন্দ্ৰিক শিক্ষাৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ যে শিশুকেন্দ্ৰিক শিক্ষাত ছাত্ৰ-ছাত্ৰীসকলে এক্টিভ হৈ থাকে হিয়তে লাৰ্নিং বাই ডুইঙত বিশ্বাস কৰে নিজে নিজে কৰি শিকাৰ বিশ্বাস কৰা হয় আৰু ইয়াত শিক্ষকসকল কেৱল ইনষ্ট্ৰাক্টৰ হৈ থাকে বা মিডিয়েটৰ হৈ থাকে শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন কাৰ্যত সহায় কৰে য'ত সিহঁতৰ দুৰ্বলতা থাকে সেইবিলাক নোহোৱা কৰি দিয়ে আখুৱাবোৰ আঁতৰাই দিয়ে কিন্তু ইয়াত এক্টিভ হৈ থাকে শিশুসকল বা ছাত্ৰ-ছাত্ৰীসকল সেইবাবে ইয়াক শিশুকেন্দ্ৰিক বুলি কোৱা হয় কিন্তু ইয়াতে প্ৰশ্নটো কোৱা হৈছে যে শিশুকেন্দ্ৰিক শ্ৰেণীকোঠা এটাৰ বৈশিষ্ট্য কোনটো শ্ৰেণীকোঠাক শিশুকেন্দ্ৰিক শ্ৰেণীকোঠা বুলি ক'ব আমি অপচনবোৰ চালে 1 নম্বৰ আৰু 4 নম্বৰ এই দুটা হৈছে ষ্ট্ৰং অপচন আৰু বাকি 2-3 ষ্ট্ৰং নহয় গতিকে এই দুটা আমি ডাইৰেক্টলি এলিমিনেট কৰি দিব পাৰো 1 নম্বৰত কোৱা হৈছে যে শিকাৰুৰ বাবে ভিন ভিন তৰহৰ শিকন কাৰ্য যিবিলাক ছাত্ৰ-ছাত্ৰী তেওঁলোকক বেলেগ বেলেগ ধৰণে শিকোৱাৰ ব্যৱস্থা কৰিব লাগিব বেলেগ বেলেগ প্ৰচেছৰ জৰিয়তে বেলেগ বেলেগ পদ্ধতিৰ জৰিয়তে সিহঁতক শিকাবলৈ ব্যৱস্থা কৰিব লাগিব এটো শিশুকেন্দ্ৰিক শ্ৰেণীকোঠাৰ বৈশিষ্ট্য হয় আৰু 4 নম্বৰটো হৈছে অতি নিষ্ক্ৰিয় শিক্ষক আৰু সক্ৰিয় শিকাৰু ইয়াতে 4 নম্বৰটো যদি চাও ইয়াতে কোৱা হৈছে যে অতি নিষ্ক্ৰিয় শিক্ষক আৰু সক্ৰিয় শিকাৰু ইয়াতে এটা শব্দৰ কাৰণে অপচনটো ইয়াতে ভুল হ'ব যে অতি নিষ্ক্ৰিয় শিক্ষকসকল অতি নিষ্ক্ৰিয় নহয় হয় কিছু পৰিমাণে ছাত্ৰ-ছাত্ৰীসকলত কৰি শিক্ষকসকল ইয়াতে নিষ্ক্ৰিয় হৈ থাকে আৰু ছাত্ৰ-ছাত্ৰীসকল সক্ৰিয় হৈ থাকে কিন্তু একেবাৰে নিষ্ক্ৰিয় নহয় শিক্ষকসকলৰ ৰোল বহুতে থাকে গতিকে সেইভাবে ইয়াতে অপচনটো ভুল হ'ব অতি নিষ্ক্ৰিয় নহয় শিক্ষকসকল গতিকে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 1 এতিয়া আছে কুৱেশ্যন নম্বৰ 12 লৈকে ৰাজহুৱা ঘোষণাৰ বাণীবদ্ধ শ্ৰুতি টেপৰ অনুকৃতি ব্যৱহাৰ কৰি শিক্ষকে ব্যাকৰণৰ গঠন সম্পৰ্কীয় ইনপুট শিক্ষাৰ্থীক দিয়াৰ পাছত শিক্ষাৰ্থীয়ে ঘোষণাটোৰ বিষয়ে প্ৰশ্ন সুধি আৰু উত্তৰ দি অনুশীলন কৰে এই প্ৰক্ৰিয়াটো হৈছে ইয়াতে কৈছে যে ৰাজহুৱা এটা ঘোষণা তাৰ বাণীবদ্ধ শ্ৰুতি মানে টেপৰ জৰিয়তে বাণীবদ্ধ কৰা হৈছে ৰেকৰ্ডিং কৰা হৈছে অডিঅটো আৰু তাত শিক্ষকে ব্যাকৰণৰ গঠন সম্পৰ্কীয় ইনপুটবোৰ ছাত্ৰ-ছাত্ৰীক শিকাই দিছে যে সেই বাণীবদ্ধ সেই অডিঅটোত কেনে ধৰণৰ ব্যাকৰণৰ গঠন আছে সেইবিলাক ছাত্ৰ-ছাত্ৰীক শিকাই দিছে
শিক্ষকজনে তাৰ পিছত শিক্ষাৰ্থীয়ে বা ছাত্ৰ-ছাত্ৰীসকলে এই ঘোষণাটোৰ বিষয়ে বিভিন্ন প্ৰশ্ন সুধিছে আৰু তাৰ উত্তৰো সিহঁতে দিছে গতিকে এই প্ৰক্ৰিয়াটো হৈছে কমিউনিকেটিভ এপ্ৰ'চৰ এটা প্ৰক্ৰিয়া আমি কমিউনিকেটিভ এপ্ৰ'চত পাইছিলোঁ যে গ্ৰামাৰৰ ওপৰতো ইয়াত নলেজ থাকে আৰু বেছি গুৰুত্ব দিয়া হয় সিহঁতৰ মাজত নিজে সিহঁতৰ মাজত কথা বতৰা কৈ শিকাৰ ক্ষেত্ৰত বা সিহঁতৰ ভাষাটো যাতে সলসলীয়া হয় তাৰ ক্ষেত্ৰত গতিকে ইয়াতেও সেই একেই যে ভাষা তাত কি ব্যৱহাৰ কৰা হৈছে ব্যাকৰণৰ গঠনবোৰ শিকাই দিছে তাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ মাজতে প্ৰশ্ন সুধিছে নিজৰ মাজতে উত্তৰ দিছে অনুশীলন কৰিছে তাৰমানে সিহঁতৰ মাজত যোগাযোগ হৈছে গতিকে এইটো কমিউনিকেটিভ এপ্ৰ'চ হ'ব এতিয়া আইছো কুৱেশ্যন নম্বৰ 13 লৈকে ধ্বনি চিহ্নিত কৰি সেইবোৰৰ অৰ্থ উদ্ধাৰৰ বাবে সক্ৰিয়ভাৱে প্ৰয়োগ কৰা কৌশল তলৰ কোনটোৰ পৰিণাম ইয়াতে কৈছে যে এটা শব্দ বা এটা ধ্বনি কিহৰ শব্দ হয় হেতু তাৰ অৰ্থ উদ্ধাৰ কৰিব পাৰিছে সক্ৰিয়ভাৱে গতিকে এই শব্দটো কিহৰ শব্দ বা এই ধ্বনিটো কিহৰ ধ্বনি তাৰ অৰ্থ উদ্ধাৰ কৰিব পাৰিছে গতিকে এই ক্ষেত্ৰত তলৰ কোনটোৰ ফলস্বৰূপে তেওঁ এই অৰ্থ উদ্ধাৰ কৰিব পাৰিলে পঠনৰ ফলত লিখনৰ ফলত কথনৰ ফলত শ্ৰৱণৰ ফলত ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন নম্বৰ 4 শ্ৰৱণ কাৰণ আমি অলৰেডি আলোচনা কৰিছো শ্ৰৱণ মানে হৈছে কেৱল কিবা এটা শুনাই নহয় শুনি বুজাটো হৈছে শ্ৰৱণ গতিকে এই প্ৰশ্নটোতে হেইটোৱে কৈছে যে ধ্বনি চিহ্নিত কৰি তাৰ অৰ্থ উদ্ধাৰ কৰিব পাৰিছে যে সাপোজ ওচৰত এটা গান বাজি আছে কিন্তু আপুনি গানৰ শব্দ নে কিহৰ শব্দ ধৰিব পৰা নাই কিবা এটা যে শব্দ হৈ আছে হেতু আপুনি ধৰিব পাৰিছে গতিকে হেতুক শ্ৰৱণ বুলি কোৱা নহয় যদি আপুনি গম পাইছে যেটো শব্দ আপুনি শুনি আছে এই শব্দটো এটা গানৰ শব্দ তেতিয়া আপোনাৰ শ্ৰৱণ কমপ্লিট হৈছে তাৰ মানে এই শব্দটোৰ আপুনি অৰ্থ উদ্ধাৰ কৰিব পাৰিছে যে কিহৰ শব্দ হয় গতিকে তাক কি বুলি কোৱা হ'ব শ্ৰৱণ বুলি কোৱা হ'ব গতিকে শ্ৰৱণৰ ফলতহে ইয়াত ধ্বনি চিহ্নিত কৰি অৰ্থ উদ্ধাৰ কৰিব পাৰিছে এতিয়া আইছো আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 14 লৈকে শ্ৰেণীকোঠাত নিয়ন্ত্ৰণাধীন আৰু সূক্ষ্ম লক্ষ্যকেন্দ্ৰিক ভাষা অনুশীলন হৈছে অপচনবোৰ হৈছে সুসংগঠিত অনুশীলন খালী ঠাই পূৰ কৰা অনুশীলন ৰোল প্লে নাটক সেমিনাৰ পেনেল ডিসকাশন ইতিমধ্যে শিকা শব্দ সম্ভাৰ ব্যৱহাৰ কৰি ব্যক্তিগত পঠন গতিকে শুদ্ধ উত্তৰটো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব আজি আমি আলোচনা কৰিলো 2014 চনৰ ছেপ্টেম্বৰ মাহৰ পেপাৰ 2 ৰ প্ৰশ্ন আৰু ইয়াৰ পিছত আমি আলোচনা কৰিম 2018 চনৰ পেপাৰ 1 ৰ প্ৰশ্নবোৰ কাৰণ 2015 আৰু 2016 ৰ যিবিলাক কুৱেশ্যন আছিল এইবিলাক মোৰ ওচৰত নাই যদি আপোনালোকৰ ওচৰত আছে তেনেহলে আপোনালোকে ফেসবুক পেজত গৈ মোক সেন্ড কৰিব আৰু 2017 চনত সিটেট অনুষ্ঠিত হোৱা নাছিল আৰু 2018 টো ডিসেম্বৰ মাহতহে হৈছিল 2018 দুবাৰ হোৱা নাই আপোনালোকে নিশ্চয় জানে আৰু 2017 টো হোৱা নাছিল গতিকে আমি এতিয়া ডাইৰেক্টলি 2018 ডিসেম্বৰ মাহৰ কুৱেশ্যন পেপাৰখন ডিসকাস কৰিম যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক আৰু শেয়াৰ কৰিব নপাহৰিব যদি প্ৰথমবাৰ চেনেলটি ভিজিট কৰিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব পৰৱৰ্তী ভিডিওত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো